মই প্ৰণৱজ্যোতি এই মুহূৰ্তত এটা বিশেষ খবৰ দিব বিচাৰিছো বিশেষকৈ মহিলাসকলৰ কাৰণে প্ৰতিবেদন অত্যন্ত জৰুৰী যিসকল মহিলাই ব্যৱসায় বাণিজ্যৰ জৰিয়তে স্বাৱলম্বী হ'ব বিচাৰিছে সেই মহিলাসকলৰ কাৰণে প্ৰতিবেদন অত্যন্ত জৰুৰী কাৰণ আপুনি খুব কম নথিপত্ৰ জমা দিয়ে আপুনি ঘৰতে লাভ কৰিব ঋণ যি ঋণৰ জৰিয়তে আপুনি স্বাৱলম্বী হ'ব পাৰে আপোনাৰ সন্তানক আপুনি উচ্চ শিক্ষাৰ কাৰণে আপুনি সহযোগিতা কৰিব উচ্চ শিক্ষা প্ৰদান কৰিব পাৰিব যেহেতু যদিহে আপোনাৰ হাতত মূলধনৰ অভাৱ হৈছে আপুনি ব্যৱসায় বাণিজ্য কৰিব আপোনাৰ মন আছে কিন্তু আপোনাৰ মূলধনৰ কাৰণে আপুনি ব্যৱসায় বাণিজ্য কৰিব পৰা নাই কিন্তু ৰাজ্যৰ এনে বহু মহিলা আছে যিসকল মহিলাই খুব কম নথিপত্ৰ জমা দি ঋণ লৈছে আৰু একোগৰাকী স্বাৱলম্বী মহিলা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে বহু মহিলা আছে আমি বৰ্তমান সময়ত এনে এগৰাকী মহিলাৰ তেওঁ বিষয়ে ক'ব বিচাৰিছো আৰু মহিলাগৰাকীৰ ঘৰ হৈছে নলবাৰীত তেওঁ এটা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছিল আৰু ঋণ লৈ বৰ্তমান সময়ত তেওঁ এগৰাকী স্বাৱলম্বী মহিলা এই মহিলাগৰাকীৰ নাম হৈছে সংগীতা এওঁ ঘৰ হৈছে নলবাৰীত আৰু এওঁ দেশৰ এটা অগ্ৰণী বিত্তীয় প্ৰতিষ্ঠান বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছিল বন্ধন বেংকৰ পৰা তেওঁ ঋণ লৈছিল আৰু ঋণ লৈ বৰ্তমান সময়ত এগৰাকী স্বাৱলম্বী মহিলা তেওঁ বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল সৰু এটা কম্পিউটাৰ ইনষ্টিটিউট আৰু কম্পিউটাৰ ইনষ্টিটিউটত আৰম্ভ কৰি বৰ্তমান সময়ত তেওঁৰ লগতে আৰু কেইবাগৰাকীও শিক্ষক তাত নিয়োগ কৰিছে আৰু যাৰ জৰিয়তে নিবনুৱা সমস্যা তেওঁ সমাধান কৰিবলৈ সক্ষম হৈছে এয়া সম্ভৱ হৈ উঠিছে কেৱল মাত্ৰ বন্ধন বেংকৰ কাৰণে বন্ধন বেংকৰ পৰা তেওঁ ঋণ লৈ সৰুকৈ আৰম্ভ কৰা সেই ইনষ্টিটিউটটো সেই কম্পিউটাৰ যি ইনষ্টিটিউট সেই ইনষ্টিটিউটটো এতিয়া তেওঁ লাহে লাহে ডাঙৰ কৰিবলৈ সক্ষম হৈছে বন্ধন বেংকৰ যেটো সকলো মহিলাক ঋণ প্ৰদান কৰে বন্ধন বেংকে ঋণ লৈ মহিলাসকল এতিয়া স্বাৱলম্বী দেখিবলৈ পোৱা গৈছে আৰু এই মহিলাগৰাকী যিগৰাকী মহিলাৰ বিষয়ে আমি এই মুহূৰ্তত আপোনালোকক কৈ আছোঁ সংগীতা নামৰ এই মহিলাগৰাকী এতিয়া বহু মহিলাৰ কাৰণে আদৰ্শ হৈছে কাৰণ তেওঁ বন্ধন বেংকৰ পৰা ঋণ লৈ তেওঁ সৰুকৈ আৰম্ভ কৰিছিল তেওঁ সেই কম্পিউটাৰ ইনষ্টিটিউটটো আৰু লাহে লাহে বন্ধন বেংকৰ বাবে তেওঁ আজি তেওঁ যিটো কম্পিউটাৰ ইনষ্টিটিউট আৰম্ভ কৰিছিল সেয়া তেওঁ ডাঙৰ কৰিবলৈ সক্ষম হৈছে তেওঁ বন্ধন বেংকৰ পৰা কেনেধৰণে ঋণ লৈছিল আৰু কেনেধৰণে তেওঁ সেই কম্পিউটাৰ ইনষ্টিটিউটটো আৰম্ভ কৰিছিল বন্ধন বেংকে কেনেধৰণে তেওঁ সহযোগিতা আগবঢ়াইছিল শুনক তেওঁ মুখেৰে নমস্কাৰ মোৰ নাম শ্ৰী সংগীতা কাকতি মই বন্ধন লৈ বহুত ভাল লাগিছে আৰু ইনষ্টিটিউটটো আৰম্ভ কৰিছোঁ তাৰপিছত আমি উপকৃত হৈছোঁ বহুত বনালোঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে তো বন্ধনৰ পইচাটো ৰিটাৰ্ণ হৈ আছে আৰু লৈ আছে আপুনি বন্ধন পইচাটো আমি আৰু লৈ আছোঁ বেলেগক কি ক'ব ৰাইজক কি জনাব বন্ধনৰ কথা ল'ব পাৰি নে নোৱাৰি এইটো বন্ধন ল'ব পাৰি বন্ধনত বহুত সুবিধা আছে ভাল কামত ইনভেষ্ট কৰিলে ভাল পইচাখিনি নমস্কাৰ মোৰ নাম শ্ৰী সংগীতা কাকতি মই বন্ধন লৈ বহুত ভাল লাগিছে আৰু ইনষ্টিটিউটটো আৰম্ভ কৰিছোঁ তাৰপিছত আমি উপকৃত হৈছোঁ বহুত বনালোঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে তো বন্ধনৰ পইচাটো ৰিটাৰ্ণ হৈ আছে আৰু লৈ আছে আপুনি বন্ধন পইচাটো আমি আৰু লৈ আছোঁ বেলেগক কি ক'ব ৰাইজক কি জনাব বন্ধনৰ কথা ল'ব পাৰি নে নোৱাৰি এইটো বন্ধন ল'ব পাৰি বন্ধনত বহুত সুবিধা আছে ভাল কামত ইনভেষ্ট কৰিলে ভাল পইচাখিনি এয়া আছিল সংগীতাই এগৰাকী উচ্চ শিক্ষিত তেওঁ মহিলা আৰু তেওঁৰ মূলধনৰ অভাৱত একো কৰিব পৰা নাছিলে ঠিক তেতিয়াই তেওঁ কাষ চাপিছিলে বন্ধন বেংকৰ আৰু বন্ধন বেংকৰ পৰা তেওঁ ঋণ লৈ আৰম্ভ কৰিছিল তেওঁ সেই কম্পিউটাৰ ইনষ্টিটিউটটো আৰু বৰ্তমান সময়ত তেওঁ কেইবাগৰাকী শিক্ষক তাত নিয়োগ কৰিছে আৰু বৰ্তমান সময়ত এগৰাকী স্বাৱলম্বী মহিলা হৈছে সংগীতা নলবাৰী এই সংগীতা বৰ্তমান সময়ত বহু মহিলাৰ কাৰণে আদৰ্শ হৈ পৰিছে গতিকে আপুনি যদিহে মূলধনৰ অভাৱত ব্যৱসায় বাণিজ্য কৰিব পৰা নাই বা আপুনি জীৱন যুঁজত আগুৱাই যাব পৰা নাই আপুনি যোগাযোগ কৰিব পাৰে বন্ধন বেংকৰ সৈতে যিটো বন্ধন বেংক এনেকুৱা এটা বিত্তীয় প্ৰতিষ্ঠান যিটো বিত্তীয় প্ৰতিষ্ঠানে দেশৰ গ্ৰাম্য অৰ্থনীতি উন্নয়ন কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ বহু মহিলা নিবনুৱা যুৱক যুৱতীক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত বন্ধন বেংকে ইন্ধন যোগাই আহিছে আমি বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু মহিলাৰ কথা উল্লেখ কৰিছোঁ কিন্তু এইবাৰ আমি এজন ব্যক্তিৰ বিষয়ে কথা উল্লেখ কৰিব বিচাৰিছোঁ তেওঁৰ ঘৰ নলবাৰীতে আৰু তেওঁ বন্ধন বেংকৰ পৰা ঋণ লৈছে তেওঁ বন্ধন বেংকৰ পৰা কেনেধৰণে ঋণ লৈছিলে সেয়া তেওঁৰ জৰিয়তে আমি শুনাম এই মতে জনাই ল'ব বিচাৰিছোঁ যে বন্ধন বেংকৰ পৰা ঋণ লৈছিলে ব্যক্তিজনে আৰু সেই ব্যক্তিজনে বন্ধন বেংকৰ পৰা ঋণ লৈ সৰুকৈ এখন দোকান আৰম্ভ কৰিছিলে কম্পিউটাৰ ডিটিপিৰ এনেধৰণৰ এখন সৰু তেওঁ দোকান আৰম্ভ কৰিছিলে আৰু লাহে লাহে তেওঁৰ দোকানখন ডাঙৰ কৰিবলৈ সক্ষম হ'ল আৰু সেয়া সকলো সম্ভৱ হৈ উঠিলে তেওঁৰ বন্ধন বেংকৰ কাৰণে
বন্ধন বেংকৰ পৰা ঋণৰ জৰিয়তে তেওঁ ব্যৱসায় বাণিজ্য আগুৱাই যাবলৈ সক্ষম হৈছে বন্ধন বেংকে বৰ্তমান সময়ত দেশৰ গ্ৰাম্য অৰ্থনীতি উন্নয়ন কৰাত গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে সেয়া অনিশ্চিকাৰ্য বন্ধন বেংক এনেকুৱা এটা বিত্তীয় প্ৰতিষ্ঠান আপুনি অন্যান্য বেংকৰ তুলনাত বন্ধন বেংকত খুব কম নথিপত্ৰ জমা দিব লাগে আৰু খুব কম সময়ৰ ভিতৰত বন্ধন বেংকে আপোনাক সেই ঋণ প্ৰদান কৰে যাৰ কাৰণে সকলোৰে মুখে মুখে বন্ধন বেংক যিসকলে জীৱন যুঁজত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোক নিৰুৎসাহী হৈ আছে তেওঁলোকক কোনো সহায় সহযোগিতা আগবঢ়োৱা নাই ঠিক সেই সময়তে সেই নিবনুৱা যুৱক যুৱতীসকলক মহিলাসকলৰ কাষত থিয় হৈছে সাহস হৈ থিয় দিছে বন্ধন বেংকৰ কাৰণে ৰাজ্যৰ বহু নিবনুৱা যুৱক যুৱতী এতিয়া স্বাৱলম্বী হ'ব পাৰিছে বন্ধন বেংকৰ যিহেতু সকলোৰে মুখত এটাই নাম হৈছে বন্ধন বেংক কাৰণ বন্ধন বেংকৰ খুব কম নথিপত্ৰ জমা দিব লাগে আৰু বন্ধন বেংকৰ খুব কম নথিপত্ৰ জমা দিয়াৰ পাছত আপোনাক ঋণ প্ৰদান কৰে এই ব্যক্তিজন তেওঁ কেনেধৰণে বন্ধন বেংকৰ পৰা ঋণ লৈ তেওঁ ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছিলে শুনক তেওঁ মুখেৰে এই বন্ধন বেংকটোৰ পৰা মই 5 বছৰে ল'লোঁ 5টাই ল'লোঁ 5টালৈ মই এখন সৰু দোকান দি আছিলোঁ এই ডাটা এণ্ট্ৰি কৰা এনে আৰু অনলাইন কৰাৰ এখন দোকান দি আছিলোঁ তাৰপিছত নেক্সট মই ভাবিলোঁ 2 বছৰ আগত যে এটা ব্ৰাঞ্চ দিওঁ তেতিয়া মই বন্ধন বেংকত আহিলোঁ মোৰ পইচাৰো অভাৱ আছিলে তাৰপিছত বন্ধন বেংকত আহোঁতে দাদা এজনে দি দিলে যে কি হ'ব দি দিয়া সেনেকৈ কৰি দিলে মই লোনটো ল'লোঁ লোনটো যথেষ্ট মোক সহায় কৰিছে আৰু লোনটোৱে বহুতে সহায় কৰিছে তাৰপিছত মই আজি এইটো ব্ৰাঞ্চ মই আজি 2 বছৰ চলালোঁ 2 বছৰত মোৰ ষ্টুডেণ্টৰ প্ৰায় 100ৰ ওপৰত আছে 130 মান আছে আৰু 130 মান আছে গতিকে বন্ধন বেংক লৈ মোৰ বন্ধন বেংকৰ লোন লৈ মোৰ বহুত ভাল হৈছে গতিকে মই বেলেগকো ক'ব বিচাৰোঁ যে আনকো বন্ধনে আচলতে সহায়হে কৰে যিখিনি সেই হয় বহুত লাভ হয় বেলেগেও লওক মোৰ নিচিনা এটা সৰু বিজনেছ কৰক ভাল হ'ব মন কৰিলে গৰু ছাগলী আৰু মন কৰিলে আপোনালোকে সেই লোন লৈ গৰু ছাগলী এনেকুৱা বিজনেছো কৰিব পাৰে এয়া শুনিলে কেনেধৰণে তেওঁ বন্ধন বেংকৰ পৰা ঋণ লৈ উপকৃত হৈছিলে বৰ্তমান সময়ত তেওঁ ব্যৱসায় বাণিজ্য প্ৰথম অৱস্থাত তেওঁ যেনেধৰণে আৰম্ভ কৰিছিলে বৰ্তমান সময়ত তেনেকুৱা অৱস্থা নাই তেওঁ ব্যৱসায় বাণিজ্য এতিয়া ডাঙৰ কৰিবলৈ সক্ষম হৈছে সেয়া সকলো সম্ভৱ হৈ উঠিছে বন্ধন বেংকৰ কাৰণে বন্ধন বেংকে ৰাজ্যৰ নিবনুৱাসকলক স্বাৱলম্বী কৰাত যথেষ্ট সহায় কৰি আছে অনিশ্চিত বন্ধন বেংকে এনেকুৱা এটা বিত্তীয় প্ৰতিষ্ঠান যিটো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা আপুনিও ঋণ ল'ব পাৰে বন্ধন বেংকৰ পৰা খুব কম নথিপত্ৰ জমা দি আপুনি ঋণ লৈ আপুনি ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব পাৰে আপুনিও স্বাৱলম্বী হ'ব পাৰে সেয়া বন্ধন বেংকে আপোনাক সহায় কৰিব বন্ধন বেংক বৰ্তমান সময়ত দেশৰ অৰ্থনীতি উন্নয়ন কৰাত বিশেষকৈ গ্ৰাম্য অৰ্থনীতি উন্নয়ন কৰাত বন্ধন বেংকে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে এতিয়া দেখিবলৈ পোৱা গৈছে দেশৰ বিভিন্ন প্ৰান্তত বহু নিবনুৱা যুৱক যুৱতী কাষ চাপিছে বন্ধন বেংকৰ কাৰণ অন্যান্য বেংকৰলৈ যেনেধৰণে এক দীঘলীয়া প্ৰচেছ থাকে ঋণ লাভ কৰিবৰ কাৰণে কিন্তু বন্ধন বেংক এনেকুৱা এটা বিত্তীয় প্ৰতিষ্ঠান যিটো বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে আপুনি ঋণ লৈ যথেষ্ট উপকৃত হ'ব পাৰে আৰু খুব কম সময়ৰ ভিতৰত আপুনি ঋণ লাভ কৰিব আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড থাকিলে আপুনি লাভ কৰিব ঋণ বন্ধন বেংকে এইসমূহ সুবিধাৰ প্ৰদান কৰাৰ কাৰণে এতিয়া দেশৰ গ্ৰাম্য অৰ্থনীতি উন্নয়ন হৈছে সমান্তৰালভাৱে দেশৰ নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো বন্ধন বেংকে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে